লখিমপুৰ মাষ্টাৰ এথলেটিক সন্থাৰ উদ্যোগত নগৰ পশ্চিমাঞ্চল প্ৰবীণ ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু নগৰ পশ্চিমাঞ্চল ক্ৰীড়া সন্থাৰ সহযোগত হাতীলুং নগৰ পশ্চিমাঞ্চল খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে লখিমপুৰ জিলা প্ৰবীণ ক্ৰীড়া প্ৰতিযোগিতা। ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে ক্ৰমে লখিমপুৰ জিলা প্ৰবীণ ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি উপেন দত্ত আৰু পৰিচালনা সমিতিৰ সভাপতি দণ্ডী তামুলী ফুকনে। উদ্বোধনী ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সভাপতি দণ্ডী তামুলী ফুকনে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান চেতিয়া আৰু লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি লতিফুল আহমেদ হুছেইনৰ লগতে বহুকেইজন ব্যক্তি। নগৰ পশ্চিমাঞ্চল প্ৰবীণ ক্ৰীড়া সন্থা আৰু নগৰ পশ্চিমাঞ্চল ক্ৰীড়া সন্থাৰ উদ্যোগত আমি দুদিনীয়া কাৰ্যসূচীৰে 5 আৰু 6 অক্টোবৰ লখিমপুৰ জিলা মাষ্টাৰ্ছ এথলেটিক চেম্পিয়নশ্বিপৰ এই কাৰ্যসূচী আমি হাতত লৈছোঁ। আজি প্ৰথম দিনা কাৰ্যসূচী পতাকা উত্তোলন, উদ্বোধনী অনুষ্ঠান, বিভিন্ন প্ৰতিযোগিতা এতিয়া আৰম্ভ হৈছে। এতিয়া আমাৰ 100 মিটাৰ দৌৰ প্ৰতিযোগিতা চলি আছে আৰু এই বতৰ প্ৰতিকূল অৱস্থাক নেওচিও লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ বয়োজ্যেষ্ঠ খেলুৱৈসকল আহি উপস্থিত হৈছে। আমি আয়োজক সমিতিয়ে তাৰ বাবে নথৈ আনন্দিত হৈছোঁ। এই প্ৰতিযোগিতাত যিসকল প্ৰতিযোগীয়ে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিব তেখেতসকলে অহা 23, 24, 25 নৱেম্বৰত অসম ভিত্তিত হ'বলগীয়া কোকৰাঝাৰত যি ৰাজ্যিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব তালৈ নিৰ্বাচিত হ'ব। আৰু আমি সকলো খেলুৱৈকে অভিনন্দন জনাইছোঁ আৰু আপোনালোকৰ চেনেললৈ পুনৰ ধন্যবাদ জনাই আমাৰ যাতে আজি অনুষ্ঠান ভাল হয় তাকে কামনা কৰিছোঁ। ধন্যবাদ। জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ধলপুৰ নাৰায়ণপুৰকে ধৰি প্ৰায় গোগামুখ পৰ্যন্ত বিভিন্ন প্ৰবীণ খেলুৱৈ 35 বছৰৰ ঊৰ্ধ্বৰ প্ৰবীণ খেলুৱৈ আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু খেলৰ প্ৰথমতে আমাৰ লখিমপুৰ জিলা মাষ্টাৰ এথলেটিক্সৰ কাৰ্যকৰী সভাপতি উপেন দত্ত ডাঙৰীয়া আৰু নগৰ পশ্চিমাঞ্চল প্ৰবীণ ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি দণ্ডী তামুলী ফুকন ডাঙৰীয়াই পতাকা উত্তোলন কৰে আৰু আজি খেলৰ মুখ্য অতিথি হিচাপে লখিমপুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ বিমান চেতিয়া ছাৰ ডাঙৰীয়াই আহি তেখেতৰ উদ্বোধনী ভাষণ আমাক আগবঢ়ায় আৰু খেলপথাৰ উদ্বোধন কৰে লখিমপুৰ ক্ৰীড়া সন্থাৰ সন্মানীয় কাৰ্যকৰী সভাপতি লতিফুৰ ৰহমান ডাঙৰীয়াই আৰু বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতাৰে লখিমপুৰ জিলাৰ পৰা নিৰ্বাচন কৰি অসম তথা সৰ্বভাৰতীয় দিশলৈ পৰ্যবেক্ষিত কৰিবলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আৰু আপোনালোকে দেখা পাইছে 35 বছৰৰ পৰা প্ৰায় 93 বছৰলৈকে বৃদ্ধ লোকেও এই খেলত অংশগ্ৰহণ কৰিছে আৰু লখিমপুৰীয়া ৰাইজে আমাক যিদৰে আঁকোৱালি লৈছে, আমাক বিভিন্ন ধৰণৰ সহায় সহযোগিতা কৰিছে, তাৰ বাবে আমি আয়োজক সমিতিয়ে সকলোৰে ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।